আমি অতিমাত্ৰা দুখীয়া ঘৰৰ ল'ৰা কাম কৰিবলৈ লাজো নকৰোঁ আৰু ভয়ো নকৰোঁ অৱশ্যে কাৰোবাৰ দয়া বা পুতৌ পাত্ৰ হৈ আমি চলিব নোৱাৰোঁ আৰু জানিব নোৱাৰোঁ আহোঁ দীপক দীপক শুনাচোন দীপক দাদা তোৰ তাক পটককে কিয় ধাৰলৈ পইচা দিব লাগে বুলি কম বুলি ক'ব লাগে কচোন কি বেয়া পাই গ'ল নে ইমান সাধাৰণ কথাটোতে বেয়া পাব লাগে নে এনে কমপ্লেক্সত ভোগা ল'ৰাৰ লগত তই জানো চলিব পাৰিবি পাৰিম দাদা পাৰিবা পাৰিম দাদা দীপকৰ দৰে সৎ ল'ৰা পোৱাটো আজিৰ দিনত বৰ টান কিন্তু আজিৰ মাৰ্কেটৰ সততাৰ কিমান দাম আছে জানো বন্ধু দাম আছে কেৱল দাম দিবলৈ জানিব লাগিব মোৰ ঘৰজনীক এটা চাহ দোকানী ঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব এই কথাটো মোৰ কিবা হজম হোৱা নাই দাদা দীপক ইঞ্জিনিয়াৰ হৈ অহাৰ পিছত সেইখন ঘৰ ইঞ্জিনিয়াৰৰ হ'ব সেইটোতো হয়েই কিন্তু কিন্তু কি দাদা নাই মানে ল'ৰাটোৱে তাৰ ককায়েক চাহ দোকানী বুলি কোৱাৰ লগে লগে মোৰ এজন চাহ দোকানীলৈ মনত পৰিব সি মোৰ গাত হাত দিছিল চৰ মাৰিছিল জীৱন সেই চৰকেইটাৰ উত্তৰ মই তাক এতিয়াও দিয়া হোৱা নাই তই এইবিলাক একো নকৰিবি নে দাদা কৰিবতো লাগিবই আজি নহ'লে কাইলৈ নহ'লে পৰহিলৈ মোৰ গাত হাত দিছিল এটা মামুলি চাহ দোকানীয়া মই যে তাৰ বুকুত মাৰিব পাৰোঁ তাৰ মৰমক যদি মই কাঢ়ি আনিব পাৰোঁ তেনেহ'লে মোৰ এই বুকুখন অলপ হাত পৰিব এটা মামুলি চাহ দোকানীয়া মোৰ কালত চল্লিছ কালত আৰে ভাঙি পেলাম গুৰি কৰি পেলাম তাৰ চাহৰ দোকান